এই মুহূৰ্তত মই বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হস্পিটেলত উপস্থিত আছোঁ আৰু স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছেহি আৰু দেখিবলৈ পাইছে যে তেখেতে নৱনিৰ্মিত যিটো ভৱন আছে সেই ভৱনটো ইতিমধ্যে তেখেতে চোৱা চিতা কৰিছে। আমি দৃশ্য দেখুৱাই গৈছোঁ ND24 দৰ্শকসকলক। এয়া ইমাৰ্জেঞ্চি ৱাৰ্ডৰ দৃশ্য তেখেতে পৰিদৰ্শন কৰিছে আৰু সামগ্ৰিকভাৱে আজিৰ দিনটোত তেখেতে গোটেই চিকিৎসা মহাবিদ্যালয় যি নৱনিৰ্মিত বিল্ডিং আছে বিল্ডিংসমূহ তেখেতে ভিজিট কৰিব আৰু দেখিবলৈ পাইছে এই মুহূৰ্তত আমি তেখেতৰ এই যি তেখেতে পৰিদৰ্শন কৰি আছে সেই দৃশ্য আমি দেখুৱাইছোঁ আৰু স্বাস্থ্য বিভাগৰ বহুতো ইয়াতে লোক ইয়াত উপস্থিত আছে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী তেখেতেও উপস্থিত আছে। আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু বঙাইগাঁও সমষ্টিৰ বিধায়িকা দীপ্তিময় চৌধুৰী তেখেতেও এই মুহূৰ্তত উপস্থিত আছে। মূল কথাটো হৈছে যে বঙাইগাঁও নৱনিৰ্মিত বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় যিখন আছে সেইখন তেখেতে পৰিদৰ্শন কৰিছে। অকণমান জানিবলৈ যত্ন কৰিম। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। আৰু বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় যিখন হস্পিটেল আছে ইতিমধ্যে আপুনি পৰিদৰ্শন কৰি আছে, কেনেকুৱা আশা দেখিছে এইবাৰ এইখন চিকিৎসা মহাবিদ্যালয় পাঠ্যক্ৰমৰ বাবে দিয়া হ'বনে নাই, কি ক'ব ছাৰ? কি ক'লে? আজি পৰিদৰ্শন কৰি আছে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হস্পিটেল, কি দেখিছে উদ্দেশ্য? অসমৰ 15 নম্বৰ মেডিকেল কলেজ আৰু ভৰি দিয়াৰ পিছতে মনটো ভাল লাগি গ'ল। ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড, বিশ্ব মানদণ্ডক চুই যোৱা এই চিকিৎসা মহাবিদ্যালয় অসমৰ গৌৰৱ বৃদ্ধি কৰিব। অসমৰ প্ৰতি অসমৰ বাহিৰৰ মানুহ যিটো চিন্তা আছিলে যে পিছপৰা এই চিন্তাটো সলনি হ'ব আৰু চিকিৎসকসকলে অহা দিনবোৰত 5 বছৰ লাগিব। মানুহে এইটো ভাবিব নালাগে যে মহাবিদ্যালয় আৰম্ভ হ'ল আৰু তাৰ 1 মাহৰ ভিতৰতে কাৰ্ডিঅ'লজি ইয়াত আৰম্ভ হ'ব, নিউৰ' চাৰ্জাৰী ইয়াত আৰম্ভ হ'ব। মেডিকেল কলেজ এটা আৰম্ভ হোৱাৰ পিছত 5 বছৰ লাগে, 4 বছৰ 5 বছৰ লাগে যেতিয়া প্ৰথম বেচ ওলাই যায়। তাৰপিছত PG আৰম্ভ হ'ব। PG যেতিয়া আৰম্ভ হ'ব 2 বছৰ লাগিব, PG ষ্টুডেণ্ট ওলাব। PG ষ্টুডেণ্টে ওলাই PG যেতিয়া আৰম্ভ হ'ব তেতিয়াৰ পৰা চিকিৎসা মহাবিদ্যালয়টো লাহে লাহে উত্তৰণৰ ফালে আগবাঢ়ি যাব। চ' বহুত ভাল হৈছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো ভাল, ইকুইপমেণ্ট বাকী যিখিনি দিয়া হৈছে বিশ্ব মানদণ্ডক চুব পৰা ব্যৱস্থা আছে। প্ৰিন্সিপাল ডাঙৰীয়াৰ নেতৃত্বত মেডিকেল কলেজখনে অসমৰ মান মৰ্যাদা গৌৰৱ বৃদ্ধি কৰিব বুলি মই আশা কৰোঁ। এইবাৰ পাঠ্যক্ৰম ইমানতে শেষ কৰক অলপ। দেখিবলৈ পাইছে স্বাস্থ্যমন্ত্ৰীগৰাকী তেখেতে ভিজিট কৰি আছে আৰু এই মুহূৰ্তত আমি দৃশ্য দেখুৱাই গৈ আছোঁ আৰু যিহেতু নতুনকৈ নিৰ্মাণ কৰা এই যিটো বিল্ডিং আছে সেই বিল্ডিংটো ইতিমধ্যে তেখেতে পৰিদৰ্শন কৰিছে। আজিৰ দিনটোত তেখেতে সভাও আছে আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক লগত লৈ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষক লগত লৈ এই ধৰণে তেখেতে ভিজিট কৰি আছে। গোটেই হস্পিটেলখনে তেখেতে ভিজিট কৰি আছে আৰু এই দৃশ্য আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছোঁ। আয়ুষ আছে মোৰ সৈতে, আয়ুষে এই গোটেই সামগ্ৰিক দৃশ্যটো আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছোঁ আৰু এই ধৰণে স্বাস্থ্যমন্ত্ৰী আহি উপস্থিত হৈছে সি ইয়াতে আৰু তেখেতে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ যিটো প্ৰাংগণ আছে সেই প্ৰাংগণটো বৰ্তমান তেখেতে পৰ্যবেক্ষণ কৰি আছে।